Hello everyone, welcome to Gensila. So, loisu 5 minute GK silence part 18. Okay, আহিবলগীয়া আছে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কাৰণে যত আমি GK আৰু social studiesৰ question answer সমূহ ইয়াতে আলোচনা কৰি আছো। ইয়াৰ আগতে অলৰেডি আমি 17টা পাৰ্ট ডিসকাস কৰিছো এইটো সিৰিজৰ। যত 5 মিনিটত আমি 10টা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আমি কভাৰ কৰিবলৈ চেষ্টা চলাই আছো। ওকে, সো ভিডিওৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থওক যদিহে সাবস্ক্ৰাইব নাই কৰা। So let's start the video আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে what is the height of Ajodhya Ram Mandir? Ajodhya Ram Mandiৰৰ উচ্চতা কিমান? এর অপশন আছে 161 feet, 171, 201, 311. তো কারেক্ট আনসার ইয়াতে হ'ব কি অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা যেটো হাইট হৈছে হেতু হৈছে অপশন এ 161 feet. ওকে, তাৰপিছত নেক্সট কোৱেশ্চন কলিঙ্গ ষ্টেডিয়াম আচ্ছা ইয়াতে যদি খুদে অযোধ্যা ৰাম মন্দিৰ তো কোনটো নদীৰ পাৰত অৱস্থিত তেতিয়া কি হ'ব সৰায়ু নদী সৰজু নদীৰ পাৰত অৱস্থিত অযোধ্যা ৰাম মন্দিৰ ওকে সৰায়ু আৰু ইয়াৰে আৰ্কিটেক্ট গৰাকী ডিজাইনাৰ গৰাকী কোন আছিল হদিব পাৰে এই ৰাম মন্দিৰটো তেতিয়া তেও কোন হয় চন্দ্ৰকান্ত চম্পুৰা ওকে মনত থাকিবা আগতে মই এইটো কৈ আহিছো কলিঙ্গ ষ্টেডিয়াম ইজ লোকেটেড ইন কত আছে কলিঙ্গ ষ্টেডিয়ামখন কত আছে পুৰী লখনৌ ভুৱনেশ্বৰ দেহৰাদুন তো শুদ্ধ উত্তৰ ইয়াতে হ'ব কি অপশন সি উৰিষ্যাৰ ভুৱনেশ্বৰত আছে কলিঙ্গ ষ্টেডিয়াম ঠিক আছে নেক্সট কোৱেশ্চন পাৰাদীপ কোষ্ট ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া পাৰাদীপ তটভূমি কত অৱস্থিত কোন ৰাজ্যত আছে তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু কাৰেক্ট আনসাৰ ইয়াতে হ'ব অপশন ডি উৰিষ্যা তাৰপিছত নেক্সট কোৱেশ্চন শিলভদ্ৰ ইজ দা পেন নেম অফ শিলভদ্ৰ কাৰ ছদ্মনাম হয় ভুৱন মোহন বৰুৱা ৰেৱতী মোহন দত্ত চৌধুৰী ৰঞ্জু হাজৰিকা আত্মাৰাম শৰ্মা শিলভদ্ৰ এইটো এটা ছদ্মনাম হয় কাৰ তেখেত হৈছে অপশন বি ৰেৱতী মোহন দত্ত চৌধুৰী ওকে ভুৱন মোহন বৰুৱা তেখেত কোনটো নামেৰে তেখেত জনপ্ৰিয় হয় কাঞ্চন বৰুৱা ওকে যি লিখিছে কোনখন অহিমত যাৰ হেৰাল সীমা ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নামটো সুধিব পাৰে কি হয় কুমুদ হাজৰিকা আৰু আত্মাৰাম শৰ্মা কি জনপ্ৰিয় হয় আত্মাৰাম শৰ্মাই কোনখন পুথি লিখিছিল ধৰ্ম পুস্তক প্ৰথম অসমীয়া ছপা পুথি তেখেতে লিখিছিলে নেক্সট কোৱেশ্চন নম্বৰ 5 ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিসাৰ্চ ICMR ফাউণ্ডেড ইন কেতিয়া এটো গঠন হৈছিল ICMR তো ইয়াতে অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 1911 চনত এটো প্ৰতিষ্ঠা হৈছিল ICMR ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে দিল্লীত ইয়াৰ হেডকোৱাৰ্টাৰ আছে নেক্সট কোৱেশ্চন যোৱাৰ আগত এই দুটা আমাৰ এই বুক PDF হয় 300 MCQ মক টেষ্ট সিৰিজ যিখনৰ মূল্য ₹75 আৰু 200 MCQ অন GK and social studies যিখনৰ মূল্য ₹55 তো আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে দুইটা ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইয়াতে ইনক্লুড কৰা আছে যদি আপোনালোকে লব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে নাইবা যদি দুইটা আপোনালোকে একে লগত লয় তেতিয়া হলে আমাক যোগাযোগ কৰিব পাৰে WhatsApp নম্বৰ মই স্ক্ৰিনত দি দিছো দুইটা একে লগত ললে এটা PDF লগত ফ্ৰী আছে অধিক জানিবৰ বাবে WhatsApp কৰিব এইটো নম্বৰত ওকে নেক্সট কোৱেশ্চন আহিছো লালা ৰাজপথ ৰায় ডাইড ডিউৰিং প্ৰটেষ্ট এগেইনষ্ট লালা ৰাজপথ ৰায়ৰ মৃত্যু কোনটো আন্দোলনৰ বিৰুদ্ধে ভাগ লোৱাৰ বাবে হৈছিল তেখেতে কোনটো আন্দোলনত ভাগ লোৱাৰ পিছত তেখেতৰ মৃত্যু ঘটিছিল তো ইয়াতে আছে সাইমন কমিশন জালিয়াৱালা বাগ কুইট ইণ্ডিয়া মুভমেন্ট স্বদেশী আন্দোলন শুদ্ধ উত্তৰ কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন এ সাইমন কমিশনৰ এগেইনষ্টত তেখেতে প্ৰটেষ্ট কৰিছিল যাৰ কাৰণে তেখেতৰ ওপৰত লাঠি চালনা কৰা হৈছিল আৰু তেখেতৰ তেনেকৈ মৃত্যু হৈছিল লালা ৰাজপথ ৰায় তো সাইমন কমিশন এপইন্ট কৰা হৈছিল কেতিয়া 1927 ওকে আৰু সাইমন কমিশন ভাৰতলৈ আহিছিল 1928ত এই দুটা সন ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে এগেইনষ্টত লালা ৰাজপথ ৰায়ে প্ৰটেষ্ট কৰিছিল ঠিক আছে তো বাকি কিটা অপশন যি আছে জালিয়াৱালা বাগটো হৈছিল 1919 চনত এটো আমি সকলোৱে জানো কুইট ইণ্ডিয়া মুভমেন্ট 1942 স্বদেশী আন্দোলন কেতিয়া 1905 চনত তো এইকিটা সনকিটা ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন নম্বৰ 7 আৰ্থ ডে ইজ সেলিব্ৰেট অন কেতিয়া পালন কৰা হয় ধৰিত্ৰী দিৱস পালন কৰা তাৰিখটো কিমান হয় তো ইয়াতে আছে 22 এপ্ৰিল 25 এপ্ৰিল 27 এপ্ৰিল 22 মাৰ্চ আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশন এ 22 এপ্ৰিল নেক্সট কোৱেশ্চন হু ইজ নন এজ দেশবন্ধু বুলি কাক কোৱা হয় দেশবন্ধু
এই অপশ্যনত কি আছে ভগত সিং আছে সুভাষ চন্দ্ৰ বোস আছে গোপাল কৃষ্ণ গোখলে আছে চিত্তৰঞ্জন দাস তো কাৰেক্ট এনসাৰ কি হ'ব দেশবন্ধু বুলি কোৱা হয় অপশ্যন ডি চিত্তৰঞ্জন দাসক ঠিক আছে আৰু তেখেতক কোন আছিল আৰু এটা প্ৰশ্ন সুধিব পাৰে ইয়াত যে প্ৰশ্নটো সুধিব এনেকৈ পাৰে সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু কোন আছিল হুইজ দ্য পলিটিকেল গুৰু অফ সুভাষ চন্দ্ৰ বোস তেতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব চিত্তৰঞ্জন দাস ঠিক আছে গোপাল কৃষ্ণ গোখলে আছিলে কাৰ ৰাজনৈতিক গুৰু মহাত্মা গান্ধীৰ এইটো আমি জানো নেক্সট কুৱেশ্যন নম্বৰ 9 লণ্ডন ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ লণ্ডন চহৰখন কোন নদীৰ পাৰত অৱস্থিত হয় লণ্ডন থেমছ টিগ্ৰিছ নীল হাডছন আৰু কাৰেক্ট এনসাৰ উইল বি অপশ্যন এ থেমছ নদী ওকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 আৰু লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ ভাৰত ৰত্ন এৱাৰ্ড ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়াৰ কেতিয়া দিয়া হৈছিল ভাৰত ৰত্ন বঁটা কেতিয়াৰ পৰা দিয়া হৈছিলে তো ভাৰত ৰত্ন বঁটা দিয়া হৈছিলে ইয়াতে চন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1954 ঠিক আছে ওকে আৰু এই দুটা হৈছে আসামিজ মিডিয়াম পিডিএফ হয় আমাৰ আসামিজ মিডিয়ামৰ এই দুটা পিডিএফ হয় ইয়াৰ আগত যি দুটা মই কৈ আহিলোঁ দুটা ইংলিছ মিডিয়াম হয় আৰু এই দুটা আসামিজ মিডিয়াম হয় তো যিসকলে আসামিজ মিডিয়ামত পিডিএফ ল'ব বিচাৰে এই দুটা পিডিএফ ক্ৰয় কৰিব পাৰিব অধিক জানিবৰ বাবে হোৱাটছএপ কৰিব হোৱাটছএপ নম্বৰ স্ক্ৰীনত দি দিছোঁ নাইবা ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ নম্বৰ দিয়া আছে ওকে so that's all for today till then keep learning keep sharing see you soon